ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া আপোনালোকে চাব পাৰে মোৰ জুলাই নতুন বেটছৰ গোটেই ষ্টুডেণ্টছখিনি, তেখেতলোকৰ লগত কথা পাতিম, ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে। তাৰ আগতে তেখেতলোকক পঢ়াই আছোঁ এটা সৰু বিগিনাৰৰ কনচেপ্ট যে এটা শ্বেয়াৰ কেনেধৰণে আমি কিনো, কি ধৰণে ডিমেট একাউণ্টত যায়, বেংক একাউণ্টৰ পৰা কেনেকৈ পইচা উলিওৱা হয়, কি কৰা হয়, ইন ডিটেইল মেকানিজমটো শিকিম আৰু ৰিভাৰ্ছ মেকানিজমটো শিকিম যে এটা শ্বেয়াৰ আজি মই 10,000 টকালৈ ইনভেষ্ট কৰি কিনিলোঁ, কাইলৈ কেনেকৈ মই 20,000 টকা ইয়াৰ পৰা লাভ পাব পাৰোঁ, ইয়াৰ প্ৰচেছটো কি হয় ইন ডিটেইল আমি শিকিম আৰু আপোনালোককো ইয়াৰ মাজেৰে শিকাই যাওঁ। চাওক, এতিয়া এইটো হৈ গ'ল আমাৰ বেংক একাউণ্টটো। ক্লিয়াৰ? অ'কে, চবেই দেখিছে ইয়াত? অ'কে, এইটো হৈ গ'ল আমাৰ বেংক একাউণ্টটো। বেংক একাউণ্টটো আপোনাৰ য'ত যিকোনো বেংকতে থাকিব পাৰে। এই বেংক একাউণ্টত আপোনাৰ ছাপ'জ 10,000 টকা এটা আছে, ঠিক আছে? আৰু আপোনালোকৰ কাৰণে ভালে হ'ব, এইটো ইউটিউবত পাই যাব, আজি চাই ল'ব পাৰিব কাৰোবাৰ যদি কিবা ডাউট থাকে, ঠিক আছে? অ'কে, 10,000 এটা আছে বেংক একাউণ্টত। এই 10,000টো আমি পইচাটো এড কৰিম বা ডিপজিট কৰিম বা ভৰাই ল'ম। ক্লিয়াৰ? গুগল পে' বা UPI যোগেদি আমি ভৰাই ল'ম আমাৰ ট্ৰেডিং একাউণ্ট। এতিয়া বহুতে ক'ব পাৰে অলপ আগতো ডিমেট একাউণ্টে শিকিছিলোঁ, ট্ৰেডিং একাউণ্ট কি বস্তু? ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্ট একেলগে পেৰেলেলি খুলি দিয়া হয়। আপুনি ডিমেট একাউণ্টটো যেতিয়া খুলিব, ট্ৰেডিং একাউণ্টটো অট'মেটিকেলি খোল খাই যাব। ক্লিয়াৰ? সেইটো কোনো বেলেগ বস্তু নহয়। ট্ৰেডিং একাউণ্টৰ যোগেদি কি হয়, ট্ৰেডিং একাউণ্টত আপোনাৰ পইচাটো আহে। ইয়াত আপোনাৰ পইচাটো আহে আৰু পইচাটো আমি মাৰ্কেটক দিওঁ, মাৰ্কেটে আমাক শ্বেয়াৰটো দিয়ে। শ্বেয়াৰ থাকিবলৈ হ'লে শ্বেয়াৰ ক'ত থাকে? ডিমেট একাউণ্টত থাকে। আমাৰ পইচা ক'ত থাকে? বেংক একাউণ্টত থাকে। জাষ্ট এক্সচেঞ্জ কৰিবলৈ, বেপাৰ কৰিবলৈ, ট্ৰেড কৰিবলৈ, সেইটো কাৰণে আমি ট্ৰেডিং একাউণ্টটো ইউজ কৰা হয়। নাও দেখো, বেংক একাউণ্টত 10,000 টকা আছে। এই 10,000 টকাটো মই গুগল পে' UPI যোগেদি মই ট্ৰেডিং একাউণ্টত 10,000টো আনিলোঁ। এতিয়া মোক বোলে HDFCৰ 10,000 টকাৰ মূল্যৰ শ্বেয়াৰ লাগে। মই কি ক'ম? এখন মাৰ্কেট ডিজিটেলি প্ৰচেছটো শিকাই দিম, এপত গৈ কেনেকৈ কৰিব লাগে পিছত, ঠিক আছে? এতিয়া এইটো মেকানিজমটো বুজি লওক। মই 10,000 টকা মাৰ্কেটক দিলোঁ, মাৰ্কেটে 10,000 টকাৰ মূল্যৰ HDFC শ্বেয়াৰ মোৰ ডিমেট একাউণ্টত দি দিব। T+0 days মানে ট্ৰেনজেকশ্যন। এইটো ট্ৰেনজেকশ্যন কৰা হ'ল নাই? এইটো ট্ৰেনজেকশ্যন কৰা হ'ল +0 days, মানে মই আজিয়ে কিনিছোঁ, আজিয়ে মোৰ ডিমেট একাউণ্টত সোমাই যাব। ইনভেষ্ট প্ৰফিট হোৱাগৈ নাই, এইটো আমি ইনভেষ্ট কৰিছোঁ। অঁ অঁ হয় হয় অঁ, পইচাটো নোসোমাই, পইচাটো মাৰ্কেটক দি দিম। পইচাটো মাৰ্কেটক দি দিম। মাৰ্কেটক পইচাটো দিয়াৰ কাৰণে তাৰ মূল্যৰ মোৰ HDFC শ্বেয়াৰ দিলে। ক্লিয়াৰ? এতিয়া এইটো প্ৰচেছটো এনেকুৱা, মই মাৰ্কেটক 10,000 টকাটো দি দিলোঁ, HDFC শ্বেয়াৰটো মোক দিলে। মোক ক'ত দিব? মই শ্বেয়াৰ থ'বলৈ মোৰ জেগাটো কি? ডিমেট একাউণ্ট। যোনদিনাখন মই পইচা দিছোঁ সেইদিনাখনেই মোৰ ডিমেট একাউণ্টত সোমাব। সেইটো কথাকে কোৱা হৈছে ট্ৰেনজেকশ্যন +0 days। ছেইম ডে সোমাই যাব। এইটো বুজি পালে? এইটো মই ছাপ'জ বোলে ধৰি লৈছোঁ 2024ৰ কথা। 2024 চলি আছে, 2024ৰ কথা। আজিৰ পৰা 10 বছৰৰ পিছত মই বোলে HDFC শ্বেয়াৰ 10টা কিনিছিলোঁ আৰু 10টা শ্বেয়াৰৰ মূল্য এতিয়া বাঢ়ি গ'ল। এতিয়া সেই 10টা শ্বেয়াৰৰ মূল্য হৈ গ'ল বোলে 50,000 টকা। তেতিয়া দেখিবলৈ কি হ'ব চিনেৰিঅ'টো চাওক। তেতিয়া এইটো উল্টা হৈ যাব। মই আপোনাক বনোৱাই দেখুৱাইছোঁ, ইয়াত চাব। 50,000 টকাৰ মূল্যৰ HDFC শ্বেয়াৰ আছে। 2030 কথা কৈছোঁ, বোলে 6 বছৰৰ পিছত ছাপ'জ কৈছোঁ। এতিয়া এই যোনখিনি মোৰ ওচৰত এই শ্বেয়াৰ যোনখিনি আছে, এতিয়া মোৰ এইখিনি ডিমেট একাউণ্টত আছে। মই এতিয়া কি কৰিম? ডিমেট একাউণ্টৰ পৰা মই কৈছোঁ মাৰ্কেট, মই তোক এই শ্বেয়াৰখিনি দি দিছোঁ, তই মোক পইচাটো দি দে। মানে শ্বেয়াৰখিনি মই বিক্ৰী কৰি দিলোঁ। অথনি যে শিকাইছিলোঁ বায়াৰ চেলাৰ, মই এতিয়া চেলাৰ হৈছোঁ। কোনোবাইতো সেইটো চনত 50,000 টকাত কিনিব ন? বুজি পালে? সেই কোনোবাই ইয়াত কিনি দিলে, তাৰ পইচাটো ইনডাইৰেক্টলি মোৰ ওচৰলৈ আহিব। বুজি পালে ন? সি মোৰ পৰাইতো কিনিব লাগিব। মই বিক্ৰী কৰি দিলোঁ, মই 50,000টো পোৱাই যাম। ক'ত পাম? মোৰ ট্ৰেডিং একাউণ্টত আহি গ'ল 50,000। মই বিক্ৰী কৰি দিয়াৰ লগে লগে মোৰ ওচৰত 50,000 টকা আহি গ'ল। ক্লিয়াৰ? তাত উইথড্ৰ বোলা এটা অপশ্যন থাকে, ঠিক আছে? যেনেকৈ আজি আপোনালোকে দেখিছিলে 2.5 লাখ যোনটো মোৰ আছিলে, এতিয়া 35,000 যোনটো আহিলে, মই অলৰেডি উইথড্ৰ কৰিলোঁ। ৰাতিপুৱাই উইথড্ৰ কৰিলোঁ, মোৰ পইচাও আহি গ'ল। মই কেছো উলিয়াই ল'লোঁ আনকি। সেইটো ট্ৰেডিং একাউণ্ট। ডিমেটত শ্বেয়াৰ যায়, সোমাই গ'ল। এতিয়া মোৰ যেনেকৈ প্ৰফিট যোনটো কৰিছিলোঁ, মোৰ ইয়াত সোমাই গ'ল, মই উইথড্ৰ মাৰিছিলোঁ।
বেংক একাউণ্ট থাকিলে বেংক একাউণ্ট থাকিলে খোল খাই যাব ঠিক আছে এইটোক মই উইথড্ৰ কৰি দিলোঁ মোৰ বেংকলৈ এতিয়া আপুনি চাওক আপুনি বেংকৰ পৰা কেইটকা লৈছিলে 10,000 এতিয়া বেংকত কিমান টকা ঘূৰাই পালে 50,000 এনেকেই প্ৰফিট হয় এনেকেই ট্ৰেড কৰা হয় এনেকেই ইনভেষ্টিঙৰ পৰা পইচা কমাব পাৰি বুজি পালে ক্লিয়াৰ অ'কে চ' আশা কৰোঁ আমাৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰসকল যোনসকলে চাই আছে আজি আমাৰ ক্লাছত আমি কেনেধৰণে পঢ়াওঁ তাৰ এটা সৰু দৃশ্য দেখিবলৈ পালে বাকী আমাৰ ষ্টুডেণ্টছখিনিৰ লগত আমি কথা পাতোঁ আজি ক্লাছটো কৰি কেনেকুৱা লাগিলে ভাল লাগিলে অ'কে ক'ৰ পৰা আহিছে কৈ দিয়ক চবে শুনিব ক'ৰ পৰা আহিছে কৈ দিয়ক লখিমপুৰ নাহবদীয়া অ'কে আৰু ক'ৰ পৰা আহিছে বহি লওক ক'ৰ পৰা আহিছে কৈ দিয়ক শুনিব লখিমপুৰ অ'কে আৰু গোলাঘাট এইফালে শিৱসাগৰ নাহবদীয়া অ'কে বঢ়িয়া এইফালে ক'ৰ পৰা আহিছে ডিব্ৰুগড় আচ্ছা নিজৰ জেগাৰে এইফালে ধেমাজি এইফালে নগাঁও ডুমডুমা এইফালে নগাঁও এইফালে শিৱসাগৰ এইফালে ডিব্ৰুগড় এইফালে ডিব্ৰুগড় এইফালে ডিব্ৰুগড় এইফালে ডিব্ৰুগড় ঢকুৱাখানা তিনিচুকীয়া নগাঁও ডুমডুমা এইফালে ক'ৰ পৰা আহিছে শিৱসাগৰ ডিমৌ ধেমাজি বঙাইগাঁও জামিৰা অ'কে বিভিন্ন জেগাৰ পৰা আহিছে তেখেতলোকৰ এইফালে ক'ৰ পৰা আহিছে হাজো অ' মাই গড হাজো পৰা আহিছে ৱাও এইফালে নাগপুৰৰ পৰা আহিছে নাৰায়ণপুৰৰ পৰা আহিছে অ'কে ঠিক আছে লখিমপুৰ এইফালে হা খোৱাং অ'কে বৰবৰুৱা ডিব্ৰুগড় গোলাঘাটৰ পৰা আহিছে হা বাক্সা ডিষ্ট্ৰিক্টৰ পৰা এইফালে মৃদুবন মাৰ্ঘেৰিটাৰ পৰা আহিছা ছয়গাঁও ডিব্ৰুগড় অ'কে শিৱসাগৰ মৰাণৰ পৰা বৰপেটা ৱাও বহুত দূৰৰ পৰা কিয় পঢ়ি আছা কি পঢ়ি আছা হায়াৰ ছেকেণ্ডেৰী দিছা ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছা বহুত ৱেল ডিচিশ্যন লৈছা ভেৰি গুড কোৱা ক'বা নগাঁও ধেমাজি বাক্সা কাৰ্বি আংলং ৱাও নগাঁও শিৱসাগৰ ডিব্ৰুগড় অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে এইটোতো বেটছ এটা বেটছ এতিয়া 7টা বজাৰ পৰা আৰু এটা বেটছ হ'ব য'ত ছেইম বেলেগ বেলেগ অসমৰ জেগাৰ ষ্টুডেণ্ট লগতে ইয়াত অনলাইনত অসমৰ বিভিন্ন জেগাৰ পৰা তেখেতলোকে ক্লাছ কৰিব চ' এয়া আমি কথা পাতিলোঁ মাজে মাজে আমি আপডেট ল'ম তেখেতলোকৰ পৰা ক্লাছ কেনেকুৱা পাইছে বুজি পাইছে নাই কি প্ৰফিট কি চলিছে লছ কি চলিছে বা কি গম কি পাইছে বা কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে সেইখিনি আপোনালোকক নেক্সট মান্থত এটা আপডেট পাব বাকী এনেধৰণে আমি ক্লাছ কৰোঁ এতিয়া বলক সিহঁতক অলপ পঢ়াই দিওঁ আৰু আপোনালোকক চিনাকি কৰাম নেক্সট বেটছত অ'কে আপোনালোকে দেখিবলৈ পাইছে এতিয়া ইভিনিঙৰ বেটছ লগতে অনলাইন ক্লাছ চলি আছে অনলাইন ক্লাছৰ ষ্টুডেণ্টছখিনিকো আমি চাম ঠিক আছে তাৰ আগতে আমি এইখিনি আমাৰ অফলাইনৰ গধূলিৰ বেটছ মানে মোৰ গ্ৰুপ বি বেটছ চ' ক্লাছ কৰি কেনেকুৱা লাগিলে ভাল লাগিলে অ'কে বঢ়িয়া এতিয়া ক'ৰ পৰা আহিছে আপোনালোকে কৈ দিয়ক ৰেণ্ডমলি কৈ দিয়ক ক'ৰ পৰা আহিছে লখিমপুৰ অ'কে আৰু হা ডিব্ৰুগড় ক'ত ওদালগুৰি ৱাও বঙাইগাঁও হাজো পৰা আহিছে গুৱাহাটী ৱাও গোলাঘাট কৰিমগঞ্জ মাই গড কলিয়াবৰ শিৱসাগৰ পৰা আছে নাই শিৱসাগৰ পৰা আছে যোৰহাট আছে আৰু চাবুৱা ওচৰতে আৰু নাই নি বাক্সা নগাঁও আছে নগাঁও প্ৰত্যেক বেটছত থাকে নগাঁও গোলাঘাট যোৰহাট গুৱাহাটী ডিব্ৰুগড় শিৱসাগৰ খিনি কমত তিনিচুকীয়া কোনোবা আছে নেকি নাই সিটো গ্ৰুপত থাকিব কাইলৈ গ্ৰুপত থাকিব চ' ভাল লাগিলে তেখেতলোকক ক্লাছ কৰালোঁ আৰু তেখেতলোকক কেনেকুৱা কি চলে আপডেট জনাম আৰু এইটোতো সিহঁতৰ লাকি হয় নেক্সট লেভেল সিহঁতি কণ্টেণ্টৰ কোৰ্চ পাইছে বিকজ আই হেভ আপগ্ৰেডেড দিছ কোৰ্চ নতুন নতুন বস্তু এনেকুৱাবিলাক ইনক্লুড কৰিছোঁ যোনবিলাক বস্তুৱে মাৰ্কেটত বহুত বেছি হেল্প হ'ব তেহেঁতৰ আৰু লেটেষ্ট ভাৰ্জন মানে ফিল্ডনেপ কোৰ্চৰ বাকী কাইলৈ লগ পাম আপোনালোকক দেখুৱাম
আমাৰ অফলাইনত আৰু এটা বেচ আহি আছে এতিয়া আকৌ অনলাইনখিনিয়ে বেয়া পাব নেদেখুৱালে আহক অনলাইনখিনি দেখুৱাওঁ অনলাইনখিনিয়ে ক্লাছ কৰি আছে ইয়াত আমাৰ কিমান ষ্টুডেণ্ট আছে 97 অ'কে অনলাইন ষ্টুডেণ্টছ আপোনালোকৰ নামটো মেনশ্যন হ'ব অনলাইন ষ্টুডেণ্টছখিনি হাই কৈ দিয়ক সিহঁতি অঁ ইয়াত লিখিব পাৰিব হাই তেওঁ তিনিচুকীয়াৰ পৰা আছে অ'কে 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 হাই 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 অ'কে বঢ়িয়া বহুতখিনি ষ্টুডেণ্ট আছে বাকীখিনি ক'ত চাই স্কল কৰিব লাগে নেকি নোৱাৰি এইখিনি ষ্টুডেণ্টছ 89 আদাৰ্ছ অ'কে এইখিনি এগাল আছে ৱাও বঢ়িয়া মৰাণৰ পৰা আছে অ'কে ডিগবৈ নগাঁও যোৰহাট শিৱসাগৰ নগাঁও বৰপেটা খোৱাং ৱাও বঢ়িয়া থেংক ইউ ভাল লাগিলে চ' ভালকৈ শিকাবলৈ চেষ্টা কৰিম আৰু মজাকৈ আৰু ভাল লাগিব মোৰ নিজৰ ক্লাছ কৰি ভাল লাগিছে নতুন বেটছ চ' এতিয়া কাইলৈ আকৌ লগ পাম উইথ নিউ বেটছ আমাৰ গ্ৰুপ চি লগত তেতিয়ালৈকে বাই